এটা বিগ ব্ৰেকিং নিউজ দিব লৈছো। তামুলপুৰৰ নাগৰিজুলিৰ সমীপৰ ফৈলা চকত ভয়ংকৰ পথ দুৰ্ঘটনা। DI বাহন AS19 C5796 আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আহত 3 জন। আহত ঘিলাজাৰৰ ৰাধিকা বড়ো, দীপালী বড়ো আৰু ৰতন বেজবৰুৱা। সংকটজনক অৱস্থাত দীপালী বড়ো আৰু ৰতন বেজবৰুৱাক উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰা DI বাহনখন জব্দ নাগৰিজুলি আৰক্ষীৰ। খুন্দামাৰি দিছে গাড়ীখন। কোনখন DI খানে? DI নাকি মই চিনি পোৱা নাছিলোঁ না। আপোনালোকে কিহত যাই আছিল? আমি বাইকত যাইছোঁ। ই খুন্দামাৰি নিদিলে আমি নিজৰ চাইডটো লৈ যায়ে আছোঁ। আমি ইমান ধুনীয়াকৈ, ইমান বদমাছ মানুহ থাকি না চলা। আমি 3 জন। বাকী কেইজনৰ লগত ইনজুৰি হৈছে না? মোৰ বাইদেউ আছে, এইটো ভাইটি হয়, অসমীয়া হ'লেও ভাইটি হয়। ইমান ধুনীয়াকৈ যায়ে আছোঁ আমি, লাহে লাহে ই চাইডে হয়। এতিয়া এনেকৈ খুন্দা মাৰি দিব লাগে। সি গাড়ীখন পলাইছে নেকি? নাজানো মই, তত নাপাওঁ মই। মানে আজি সন্ধিয়া কিছু সময় আগত মানে ৰঙিয়া লতিবাৰী চাইডৰ পৰা DI এখন আহি আছিলে। সেই আৰু আমাৰ নাগৰিজুলি সাঁতৰবাৰীৰ পৰা মানে আমাৰ এই ঘিলাজাৰ ফুলীয়া চকলৈকে মানে বাইকেৰে 2জন মানুহ গৈ আছিল, মহিলা এজন আৰু পুৰুষ এজন। পুৰুষজনৰ নাম হ'ল আমাৰ ঘিলাজাৰৰে বাসিন্দা ৰতন বেজবৰুৱা আৰু মহিলাজনৰ নাম হ'ল আপোনাৰ দীপালী বসুমতাৰী। গতিকে তেখেতসকল 2জন মানুহে তাৰমানে কি নাগৰিজুলিৰ পৰা গৈ থকা অৱস্থাতে লতিবাৰীৰ পৰা আহি থকা সেই DI গাড়ীখনে আপোনাৰ মানে কি ফুলীয়া চকত মানে মুখামুখি মানে সংঘৰ্ষ হয়। গতিকে সংঘৰ্ষ হোৱাৰ ফলত মানে ৰতন বেজবৰুৱাৰ একদম মানে বহু মানে একদম মানে আহত, মানে চিৰিয়াছে হৈছে। গতিকে দীপালী বসুমতাৰীটো মানে তেহাতো চিৰিয়াছ আৰু লগতে আৰু ওচৰত আৰু এজন মানুহ আছিলে, মহিলা। গতিকে তেখেতকো তাৰমানে কি হৈছে, মানে কি ওচৰত থাকোঁতে মানে খুন্দা খাই বাগৰি গ'ল। হয়, তেওঁ মানে কিছু আহত হৈছে। এতিয়া অৱস্থা মানে যিজন মানে GMCলৈ ৰেফাৰ কৰা 2জনৰ মানে অৱস্থা একদম সংকটজনক, একেবাৰে সংকটজনক। তেখেতৰ ভৰি ভাঙছি। বাইক চালকজন ৰতন বেজবৰুৱা, লগতে তেওঁৰ ভৰি ভাঙছে আৰু মাথাত মানে একদম মানে ইনচিয়ৰভাৱে মানে আহত হৈছে। গতিকে দীপালী 2জনকে GMC পঠোৱা হৈছে। তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।